কলম হাতত তুলি লওক যুদ্ধৰ পৰিণাম হলনি হৈ যাব নমস্কাৰ মই নিকিমণি আপোনালোকে চাই আছে ৰাষ্ট্ৰীয় নিউজ নেটৱৰ্ক আমি চিঞৰি বাতৰি নিদিওঁ চিঞৰি কলেই অসত্যটো সত্য হৈ নাযায় জুবিন গাৰ্গক ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰা হ'ল নেকি এজন বিশিষ্ট সাংবাদিকে ফেচবুক পোষ্টত লিখিছে যে শ্যাম কানু মহন্তই কোনো ধৰণৰ আইনগত শাস্তি নাপায় কিয় লিখিবলগীয়া হ'ল নো ওৱান কিল জুবিন কিয় লিখিবলগীয়া হ'ল নগাঁৱৰ আমোলাপটিৰ পৰা গৈ বৰ্তমান তেওঁ ছিংগাপুৰ পুনেৰ চিম্বাচিছ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা এজন অধিবক্তা কোনে জুবিন গাৰ্গক যন্ত্ৰলৈ ৰূপান্তৰিত কৰিছিল জুবিন গাৰ্গক যন্ত্ৰলৈ ৰূপান্তৰিত কৰাৰ আঁৰত এই পৰীক্ষিত শৰ্মা নামৰ ব্যক্তিসকলে আছিল নেকি পৰীক্ষিত শৰ্মা এজন অধিবক্তা এজন চতুৰ অধিবক্তা তেওঁৰ নিৰ্দেশতেই ফেষ্টিভেল মহন্তই ছিংগাপুৰ অষ্ট্ৰেলিয়া বা আন কোনো ঠাইত আৰামৰ জীৱন কটাই আছে নেকি ছিংগাপুৰত এজন চতুৰ অধিবক্তা হিচাপে কাম ঠিকেই কৰি আছে পৰীক্ষিত শৰ্মা ওৰফে পৰি শৰ্মা এজ এ এডভোকেট ছিংগাপুৰত বহি অভিযুক্তসকলক বচোৱাৰ পৰিকল্পনা ৰচনা কৰি আছে যোৱাকালিৰ প্ৰতিবেদনত আমি দেখুৱাইছিলোঁ কেনেকৈ ছিংগাপুৰৰ পৰা টুকুৰা টুকুৰকৈ ভিডিঅ'সমূহ পঠিওৱা হৈছে তেওঁ এজন আইন জনা মানুহ এজন চতুৰ অধিবক্তা ছিংগাপুৰৰ টপ 5 ব্যক্তিৰ মাজৰ তেওঁ এজন আমি হয়তো আইনৰ কথা ইমান নাজানো হয়তো ৰাইজেও নাজানে কিন্তু পৰীক্ষিত শৰ্মা ওৰফে পৰি শৰ্মা এজন চতুৰ অধিবক্তা পৰীক্ষিত শৰ্মাৰ দৰে এজন চতুৰ অধিবক্তা থাকিলে জুবিন গাৰ্গে ন্যায় পাবনে এতিয়া সকলোবোৰ ৰাইজলৈ এৰিলো মাথো সময়ৰ অপেক্ষা পৰৱৰ্তী প্ৰতিবেদনত অন্য এক তথ্য ফাদিল কৰিম চাই থাকিব ৰাষ্ট্ৰীয় নিউজ নেটৱৰ্ক आप देख रहे हैं राष्ट्रीय न्यूज नेटवर्क।